বিধায়কৰ বিৰুদ্ধে গৰজনী গৰজি উঠিল অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি তেওঁলোকৰ পৰা আমি সহায় বিচাৰো আমি কিন্তু তাত তেওঁলোকক আমি বিৰোধিতা কৰি আমি সহায় বিচাৰি গৈছো অভিযোগ মাথো অভিযোগ বিধায়কৰ বিৰুদ্ধে ৰাজ্যজুৰি মহাবিদ্যালয়সমূহত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীক NSUI কলম প্ৰদান কৰি অভিনন্দন জনোৱা কাৰ্যসূচীত বাধা অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মহাবিদ্যালয়খনৰ বিভিন্ন অনুষ্ঠানত দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰ আৰু উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰক নিমন্ত্ৰণ কৰে যদিও কোনো এটা অনুষ্ঠানত উপস্থিত নহয় বিধায়ক দুজন লগতে মহাবিদ্যালয়খনৰ কোনো এটা কাৰ্যসূচীতে সহায় সহযোগিতা নকৰাৰ অভিযোগ ছাত্ৰ একতা সভাৰ হয় ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ মাধ্যমেৰে দেখা পাইছে যে আজি আমাৰ অভয়াপুৰী মহাবিদ্যালয়ত NSUI আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত কিছু সংঘাত ঘটে কাৰণ আজি আমাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ সন্মুখত NSUI নামৰ এটা ৰাজনৈতিক দলৰ ভাতৃ সংগঠন আহি আমাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ গেটৰ সন্মুখত ভিৰ কৰে আৰু তেওঁলোকে তাত কিবা অনুষ্ঠান কৰে আৰু পিছত মই তেওঁলোকৰ তাতে গৈ মই ক'লোঁ যে এনেকা আপোনালোকে ভিৰটো অলপমান বেছিকৈ কৰিছে আৰু এটা বস্তু মই বুজাই দিলোঁ যে আপোনালোকৰে ভাতৃ সংগঠন কংগ্ৰেছৰ বিধায়ক প্ৰদীপ সৰকাৰ আৰু আব্দুল বাতিন খণ্ডকাৰৰ আমি আগে পিছে বহুতবাৰ গৈছিলোঁ কিছু ছাত্ৰ ছাত্ৰীৰ সমস্যাক লৈ কিন্তু তেওঁলোকে বাৰে বাৰে আমাক নাকচ কৰিছে আৰু তেওঁলোকে আমাক সহায় কৰাৰ বিপৰীতে কয় যে এইবিলাক বোলে তেওঁলোকৰ কাম নহয় এইবিলাক বোলে মহাবিদ্যালয়ৰহে কাম মহাবিদ্যালয়ৰ বোলে পৰিচালনা সমিতিৰ সভাপতিৰ কাম গতিকে সেইকাৰণে মই NSUI কৈছোঁ যে আপোনালোকৰ ভাতৃ সংগঠনে আমাক কিছু সহায় সহযোগিতা আগনবঢ়ায় আপোনালোকৰ ভাতৃ সংগঠনৰ বিধায়কে আমাক কিছু সহায় সহযোগিতা আগনবঢ়ায় গতিকে আজি আপোনালোকে কিহৰ কাৰণে আহিছে আপোনালোকে নতুন হ'বলগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ কাৰণে আহিছে নে নতুন হ'বলগীয়া 2026 বৰ্ষৰ বিধায়কৰ নিৰ্বাচনৰ কাৰণে আহিছে নিজের ওচৰত যাও ধৰি লওক প্ৰদীপ সৰকাৰ আব্দুল বাতিন আপোনালোকৰ NSUI ভাতৃ সংগঠন হয় নহয় আমি তেওঁলোকৰ পৰা আমি সহায় বিচাৰো আমি কিন্তু তাত তেওঁলোকক আমি বিৰোধিতা কৰি আমি সহায় বিচাৰি গৈছো আপুনি যেনেকৈ ক'লে আমাৰ তিনিবাৰ ভূপেন দাই ডাঙৰীয়া আছে আপুনি যেনেকৈ ক'লে মই ভূপেন দাই সমষ্টিৰ মানুহ আছিলোঁ তিনিবাৰ আমাৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ ৰাইজে ভূপেন দাই ডাঙৰীয়া অভয়াপুৰীৰ পৰা আনিছ আলী ৰিপৰ্ট নিউজ 8 আছাম।